বহুতে জানিব বিচাৰে যে আমাৰ মাহঁতৰ ঘৰত এই গণেশ পূজা ভাগ প্ৰতি বছৰে কিয় ডাঙৰকৈ পাতে। গণেশ চতুৰ্থীৰ দিনা হোৱা এই গণেশ পূজা ভাগ কিয় ডাঙৰকৈ পাতে সকলোৱে প্ৰশ্ন সুধি থাকে। মানে মই এইটো কোৱা নাই যে ভিডিঅ'ত সুধি থাকে, যিবিলাক মানে মোৰ ওচৰ পাজৰৰ মানুহ আছে সেই মানুহখিনিয়ে সুধি থাকে। গতিকে মই ভাবিলোঁ আজিৰ এই ভিডিঅ'টোৰ যোগেদি তাৰে উত্তৰ দি দিওঁ, যিহেতু আজি ইয়াৰে সময় সুবিধা মিলি গৈছে, সেইকাৰণে ভাবিলোঁ উত্তৰটো দিয়েই দিওঁ। তো বলক আজি মই তাৰ উত্তৰ দিম। গতিকে বলক আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সকলোকে মোৰ ইউটিউব চেনেল বা ফেচবুকৰ সকলো যিখিনি দৰ্শক আছে সকলোকে মই স্বাগতম জনাইছোঁ মোৰ আজিৰ এই ভিডিঅ'। যিসকলে মোৰ ভিডিঅ'টো চাই বা লাইক এটা কৰি দিয়ে তেওঁলোকক মই যথেষ্ট ধন্যবাদ জনাইছোঁ আজিৰ এই ভিডিঅ'টোৰ যোগেদি। তেওঁলোকে মোৰ ভিডিঅ'টো চাই মৰম দিয়ে, সেইকাৰণে ময়ো ভাল পাওঁ তেওঁলোকক। সেইটো কাৰণে মই তেওঁলোকক আজি ধন্যবাদ জনাইছোঁ। আজি হৈছে গণেশ চতুৰ্থী আৰু আজি হৈছে 27 আগষ্ট আৰু যোৱাকালি 26 আগষ্ট আছিলে। এইবাৰ আগষ্ট মাহত পৰিছে এই গণেশ চতুৰ্থী আৰু এইবাৰ চাবচোন পূজাবিধ অলপ আগুৱাই হৈছে, যেনে দুৰ্গা পূজাও এইবাৰ ছেপ্টেম্বৰ মাহতে হৈছে। তো সেইকাৰণে এইবাৰ আগষ্ট মাহতে আমাৰ গণেশ চতুৰ্থীৰ পূজা ভাগো পৰিছে আৰু সেইকাৰণে সন্ধিয়া আমি যোৱাকালি সন্ধিয়াই আহিলোঁ। 26 আগষ্ট যোৱাকালি আহিলোঁ আৰু আমি প্ৰতি বছৰে এনেকৈ আগদিনাখনে আহি যাওঁ, কাৰণ ঘৰত বহুত কাম কৰিবলগীয়া লাগে। যেনে চব্জি পাচলি কাটা, যিহেতু ভাত বা খিচিৰি দিয়া হয় সেইকাৰণে চব্জি পাচলি কাটিব লাগে, তামোল পাণ কাটিব লাগে, সেইকাৰণে আমি আগদিনাখনে আহি যাওঁ। বজাৰ সমাৰ গোটেইখিনি কৰিব লাগে সেইকাৰণে। আৰু মোৰ মানুহজনেও এইখিনি ক্ষেত্ৰত যথেষ্ট সহায় কৰে। আৰু এইবাৰ যিহেতু বাইদেউ ঘৰত আহিব পৰা নাই আগদিনাখন, কাৰণ তাইৰ যিহেতু গৰু গাহৰি বিজনেছ আছে, গতিকে তাই পুতুককৈ ঘৰটো এৰি দিব নোৱাৰে। আৰু মই যিহেতু ইমান এটা মানে মিলাব পাৰোঁ আৰু বৰ্তমানলৈকে পাৰি আছোঁ, আৰু ভাইটিৰো যিহেতু বিয়া বাৰু হোৱা নাই, গতিকে চাবতো লাগিবই। সেইকাৰণে মই যোৱাকালি আহিলোঁ। আহি পেলাই আমি সন্ধিয়া আৰু মানুহজনেতো মইতো ক্লাছলৈ গৈছিলোঁ দিনতে, আৰু মানুহজনে সেইকাৰণে বজাৰ কৰিবলৈ গৈছিল দিনত। বজাৰ কৰি আহিলে মানুহজনে, সেইকাৰণে দুদিনৰ ছুটিয়ে লৈ লৈছে। তো আগদিনাখনে বজাৰ সমাৰ কৰি আনিলে ঘৰলৈকে, আৰু যিখিনি লাগতিয়াল বস্তু তাৰ মাজতো মানে ভাইটি আৰু মানুহজনে কিবাকিবি পাহৰিলে। দুজনে কি বা লিষ্ট নিছিলে গম নাপাওঁ, কিবাকিবি কৰিছে আৰু ভাইটি আমাৰ পাহৰাত 1 নম্বৰ উস্তাদ। তো তাৰ মাজতে কিবা অলপ খেলিমেলি হৈছে, নোহোৱা নহয়। আৰু এইবিলাকতো থাকেই দিয়কচোন, কিবা এখন পাতিলে বস্তু অমুক নাই তমুক নাই পিছত বিচাৰিবলগীয়া হয়েই, নহয় জানো। তো সেনেকৈ আৰু কিবাকিবি খুটি নাটি অলপ থাকি যায়। তাৰ মাজতো কিন্তু পূজাখন যদি সুকলমে হৈ যায় তাৰপিছতে বহুত বেছি মনটো ভাল লাগে। তো তেনেকুৱাই হ'ল, আমি আগদিনাখনে বহুত আহিলোঁ। আহি পেলাই কাম বনখিনি কৰিলোঁ, আৰু ৰাতিপুৱাও চাফ চিকুণ কৰা, ঘৰ দুৱাৰ সাৰা মোচা, এই গোটেইখিনি কাম কৰি উঠাৰ পিছত দেও আহিলে 9টা বজাতে, আৰু দেওকো শুশ্ৰূষা কৰাৰ পিছত দেও মানে পূজা ভাগত বহিলে। তাৰপিছত আমাৰ পূজাখন হোৱাৰ পিছত স্থানীয় আমাৰ লোকেল নাম পাৰ্টিটো আহিছিলে। লোকেল নাম পাৰ্টিটো দিনৰ ভাগত নাম গাই ভাত পানী খাই, স্থানীয় মানে আমাৰ ওচৰ চুবুৰীয়া যিখিনিয়ে মিলি মহিলাকেইজনী মাহঁতৰ নাম পাৰ্টি দলটোকে মাতিলে। তেওঁলোকে আৰু দিনৰ ভাগত নাম বজালে। নাগৰাটো আমাৰ ভাইটিয়ে বজাইছে, কাৰণ ভাইটিও একদম সৰুৰ পৰাই যদি বাদ্যযন্ত্ৰৰ লগত জড়িত হৈছে। এই নাগৰাজুৰি তাৰ প্ৰথম চিনাকি। তাৰ লগতে সি প্ৰথম মানে নাগৰাজুৰে শিকিছিলে, তাৰপিছতে ঢোলত বা বিহু জগতলৈ আহিলে। তো তেনেকুৱা, আৰু সি তেতিয়াৰ পৰা মানে এই নাম পাৰ্টিটোৰ লগত জড়িত হৈ আছিল। পিছত সৰুতে মানে সি বহুত গৈছিলে, আৰু এতিয়া বাৰু এৰিলে। আৰু এতিয়া মই কওঁ যে আমাৰ এই গণেশ পূজা ভাগ কিয় কৰে, কাৰণ আমি যিহেতু জানেই আৰু পানীখাইটিখন ক'ত আছে, পানীখাইটিখন হাতীচিলা মন্দিৰৰ লগতে আছে। গতিকে হাতীচিলা মন্দিৰত আমাৰ মা আৰু দেউতাই বহুত বেছি মানে বিশ্বাস কৰে, কাৰণ হাতীচিলা মন্দিৰত সেৱা কৰোঁতে আমাৰ ভাইটিৰ জন্ম হৈছিল বুলি বিশ্বাস। সেইকাৰণে মানে আমি গণেশ আৰু ৰাতি ভাইটিৰ নাম পাৰ্টি দলটোৰে আমাৰ গণেশ পূজাখনৰ সামৰণি পৰে। দিলে আমার